মৰ্নিং ফ্ৰেণ্ডছ, আজি মোৰ লগত বিশেষ ব্যক্তি দুজন আছে, দেখিছেনে? ৰিম্পী কলিতা আছে আৰু আমাৰ ৰুণু বাইদেউ আছে, ৰুণু বেগম বাইদেউ। তেওঁলোকে সুদূৰ চাপৰ মুখৰ পৰা আহিছে আৰু আহিছে বানাক্ৰান্ত ৰাইজৰ, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ যিহেতু বানত তেওঁলোকৰ বেগ পত্ৰ বা এনেকৈ কিতাপ পত্ৰ বা তেওঁলোকৰ লিখন সামগ্ৰীখিনি যথেষ্ট নষ্ট হৈছিলে বা কিছুমানে উটি গৈছিলে, পোৱাই নাছিলে। এনেকুৱা দুৰ্গতসকলৰ কাৰণে কিছু বেগ, কিতাপ, কলম, বহি এনেকৈ লৈ আহিছে। গতিকে বহুত দূৰৰ পৰা তেওঁলোক আহি পালেহি, যোৰহাটতে ষ্টে কৰিলে হোমষ্টে এটাত। তাৰপিছতে এতিয়া আজি ৰিচিভ কৰি আনিছোঁ আৰু বাইদেউহঁতে মানে যিখিনি বস্তু দিব, সেই বস্তুখিনি যাতে আমি সঠিক জেগাত দিব পাৰোঁ, বস্তুখিনি সঠিক ছাত্ৰ ছাত্ৰীখিনিয়ে যাতে পায়, তাৰ কাৰণে আমি চেষ্টা কৰিম। ৰুণু বাইদেউ আৰু এইফালে ৰিম্পী, বহুতে চিনি পায়, আমাতকৈ বেছিকৈ চিনি পায় তেওঁলোকক আপোনালোকে চাগে বহুতখিনিয়ে, যিহেতু ফেচবুক আৰু ইউটিউবত তেখেতসকলে যথেষ্ট সক্ৰিয় বা যথেষ্ট তেখেতৰ ফলোৱাৰ্ছ যথেষ্টখিনি আছে। আৰু লগত মোৰ ভণ্টি আহিছে আৰু আমাৰ মিছেছ একদম লাষ্টত আছে। এইফালে মানে বেগ আছে, ঘৰৰ মানুহ সেইকাৰণে লাষ্টত নিজে বহি দিছে যাতে বেগখিনি আনিবলৈ অসুবিধা নহয় বা আমাৰ আলহীসকলে যাতে কষ্ট নাপাওক, হয়নে নহয়? গতিকে আৰু লগত জিতু দা আছে। আমি গোটেইখিনি মানে আমাৰ আৰু এজন মানুহৰ লগত যোগাযোগ কৰা আছে। তেখেতৰে জামুগুৰিৰ যোনবিলাক জেগাত মানে পানী হোৱাৰ সময়ত যিটো তড়িৎ গতিত পানী আহিছিলে, পানী হোৱাৰ সময়ত মানে যিসকল ল'ৰা ছোৱালীবিলাকে, মানুহে ঘৰৰ বস্তুৱে বচাব নাপালে, মানুহে ইয়াতে উটি যাব লগা হৈছে। তেনেকুৱা সময়ত মানে ছাত্ৰ ছাত্ৰীসকলৰ কিতাপ পত্ৰখিনি যথেষ্ট নষ্ট হৈ গৈছিলে, উটি গুচি গৈছিলে, তেওঁলোকে পোৱাই নাছিলে। আজিও চাগে তেওঁলোকৰ স্বাভাৱিক যিটো লিখা পঢ়াৰ ব্যৱস্থা, সেইটো আজিও চাগে হোৱাগৈ নাই। গতিকে তেওঁলোকক আমি দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। তেওঁলোকৰ দুৰৱস্থাখিনি আপোনালোকে দেখিবলৈ পাব আৰু তেওঁলোকৰ এই বস্তুখিনি দি পেলাই আমি কিমান এটা মানসিক আনন্দ পাম বা তেওঁলোকে কিমান আনন্দ পাব, এই কথাখিনি আপোনালোকে দেখিলেহে উপলব্ধি কৰিব। তো থেংক ইউ, ভিডিঅ'টো আগবঢ়ালোঁ। কিছুমানে পাৰিলে দেউতাহঁতে অলপ যত্ন কৰি, মা দেউতাহঁতে কিছুমানে হয়তো নাই পৰা বচাব, হয় নহয়? ইয়াৰে কিছুমানৰ হয়তো কিতাপ পত্ৰ ডুবি গৈছে বা টুটি গৈছে, বহুতো তেনেকুৱা হৈছে মানে। গতিকে আমাৰ এই বাইদেউসকল আহিছে, এখেত ৰুণু বেগম বাইদেউ আৰু ৰিম্পী আমলি বাইদেউ, তেখেতসকল নগাঁও চাপৰ মুখৰ পৰা আহিছে। আৰু তেখেতসকল দুইজনে মানে ফেচবুক ইউটিউবৰ কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে কাম কৰি থাকে বিভিন্ন। তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে হৈ পেলাই। মই মানে লোকেল বুলি ক'ব লাগিব, মই প্ৰিয় কৰে। আৰু সেয়া মোৰ ভণ্টি আৰু লগত আহিছে আমাৰ উৎপল, আপোনালোকৰ ওচৰৰে। উৎপলকো ধন্যবাদ জনাইছোঁ। উৎপলৰ যোগেদি আমাৰ দাদা আছিলে, এই অৰূপদাৰ কাৰণে আপোনালোকক আজি আমি এনেধৰণে একেলগে লগ পাবলৈ সক্ষম হৈছোঁ। গতিকে তেখেতসকলেও বহুত বহুত ধন্যবাদ তেখেতকো জনাইছোঁ। বেগকেইটা ভাল লাগিছেনে? হা, কোৱা। তনুশ্ৰী, এই বাইদেউসকল কিমান দূৰৰ পৰা আহিছে তোমালোকৰ ওচৰলৈ, হয়নে? কোৱা কিবা এটা।
আমাৰ ইয়াতো বানপানী হৈছিলে কিছুমানৰ বেয়া হৈছে আমাৰ নহ'বও পাৰে এতিয়া আপোনালোকে দিছে আমি দেখিব পাৰিম ভালকৈ তোমালোকৰ ঘৰত কিমান পানী হৈছিলে আমাৰ পানী হৈছিলে তোমাৰ ঘৰত বেছি হৈছিল আমাৰ মানে এই কি কৰিলা সেইদিনা কেনেকৈ কোনটো সময়ত সোমাইছিলে পানী পানী আমাৰ মানে ৰাতিপুৱা সময়ত সোমাইছিলে তেতিয়া তোমালোক খাই আছিলা তাৰপৰা কি কৰিলা তেতিয়া এই ৰাস্তাত আছিলে নেকি তোমালোক কি কয় জেগাটো খাটোৱালত আমি গৈছিলোঁ এতিয়া নামঘৰৰ ওচৰত তাৰপৰা তোমাৰ সেই একেটা জেগাতে চাগে সেইফালে পানী গড়কোষ গাঁও তো ইয়াতে মানুহৰ কিছুমানৰ ঘৰ চৰ ভাগি গৈছে নেকি ন কোন জেগাত আছে তেনেকুৱা মানুহ ঠিক আছে বাৰু বন্ধুসকল ভিডিঅ'টো ইমান সময় চাই আমাক এনেবিলাক কাম কৰি যাবৰ কাৰণে উৎসাহ যোগোৱা সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু লগতে আপোনালোকক এটা অকণমান অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকে যদিহে এনেধৰণৰ কামবিলাক ভাল পায় তেন্তে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে ডিকে চাব চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰি যাব বুলি পুনৰ বহু আশাৰে ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই থেংক ইউ এভৰিৱান এণ্ড থেংক ইউ ফৰ ৱাচিং